বিজেপি চৰকাৰে কৈছিলে যে বৰাক উপত্যকাত এটা মিনি সচিবালয় বনাব। বৰাক গুৱাহাটীৰ পৰা বহু দূৰ, গতিকে গুৱাহাটীলৈ বৰাকৰ কোনো মানুহ যাব নালাগে। শিলচৰ আহিলো আৰু চাৰিওফালে বৰাকত ক'তনো সচিবালয় আছে বিচাৰি ফুৰিলো, ক'তো এতিয়ালৈকে সচিবালয় নাই। মই যিমানবাৰ বৰাকলৈ আহিছো, ট্ৰেইনত যেতিয়া আহো, ট্ৰেইনটো মাজে মাজে এনেকে মাটি কৰি লৈ ট্ৰেইন বন্ধ হৈ যায়। এবাৰ বন্ধ হোৱাৰ পাছত সোনকালে ভাল নহয়, ট্ৰেইন বহুত দিন নচলে। মহাসড়ক এতিয়ালৈকে কমপ্লিট কৰিব নোৱাৰিলে। বিৰাট হুলস্থুল লগাইছিলে যে আমি বিজেপিৰ দিনত 6 মাহৰ ভিতৰত মহাসড়ক কৰিম, 1 বছৰৰ ভিতৰে মহাসড়ক হবে, এনেকে কৈ আছিলে। মহাসড়ক নহল। আমি যে শ্বিলঙৰ মাজেদি আহো, জোৱাই মাজেদি, জোৱাই শিলচৰ যিটো পথ আছে, সেই জোৱাই শিলচৰ পথত মই যিমানবাৰ আহিছো, গাড়ী লৈ আহো, চব গৈ মই যাবৰ সময়ত গৈ জয় পোৱাৰ আগতে ফচি যাওঁ। তো যিমানবিলাক কথা আপোনালোকৰ বৰাক উপত্যকাৰ কাৰণে বিজেপিয়ে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে, প্ৰমিচ কৰিছিলে, কোন কোন কেইটা কাম কৰি দিলে হয়? এতিয়ালৈকে কৰি দিলে নেকি কিবা? মই সুধি লৈছো, বৰাকে সচিবালয় হৈছে নাই? নাই হোৱা। বৰাকে মহাসড়ক কমপ্লিট হৈছে কি নাই? বৰাকলৈ অহা ৰেলপথ সদায় বাৰম্বাৰ বেয়া হয় নে নহয়? আৰু এই যে শ্বিলঙৰ মাজেদি অহা জোৱাই শিলচৰ যিটো পথ আছে, এই জোৱাই শিলচৰ পথটো প্ৰত্যেকবাৰে বেয়া হয় নে নহয়? আপোনালোকৰ বৰাকৰ আটাইতকৈ ডাঙৰ চিটি শিলচৰ টাউনত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ইয়াৰ ট্ৰেফিক কমাবৰ কাৰণে আমি এলিভেটেড কৰিডৰ বনাইম। হৈছে নেকি? নাই হোৱা। হিমন্ত বিশ্ব শৰ্মাৰ নামটো কি জানেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নামটো হ'ল ফ্লাইঅভাৰ চিফ মিনিষ্টাৰ, হয় নে নহয়? কিমান বাৰ যে শিলচৰত ফ্লাইঅভাৰ বনাম বুলি ক'লে, গুৱাহাটীত ফ্লাইঅভাৰ বনাই আছে। শিলচৰত এতিয়ালৈকে ৰাস্তাটোত আহিবৰ কাৰণে এখন ফ্লাইঅভাৰ নাই। আজি যেতিয়া শিলচৰ টাউনৰ পৰা মই ওলাই আহিছো, আধা ঘণ্টা সময় 1 কিলোমিটাৰ ৰাস্তা ওলাবৰ কাৰণে মোৰ সময় লাগিছে। এইটো শিলচৰৰ কিবা কাম কৰিলে নেকি? সদায় হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে বাঙালী মানুহক মই বৰ ভাল পাওঁ, বৰাকৰ কাৰণে আমি বহুত কাম কৰিম বুলি কয়। মই সুধিব খুজিছো যে অসমত অসমীয়া ভাষী আৰু বঙালী ভাষীৰ মাজত কাজিয়া লগোৱাৰ বাহিৰে বঙালী মানুহৰ কাৰণে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কিবা কাম কৰিছে নেকি এতিয়ালৈকে? মই আপোনালোকক সুধিব খুজিছো, বাঙালী মানুহৰ ভোটাৰৰ সমস্যা খতম হৈছে কি? শেষ হয়েছে? নাই হোৱা। এতিয়ালৈকে একো কামো সমস্যাটো সমাধান কৰা নাই। এতিয়ালৈকে এই যে NRCটা কমপ্লিট হয়েছে, এতিয়াও বঙালীৰ নিজৰ পৰিচয়ৰ কাৰণে পেঞ্চনত থাকিব লাগে নে নাই? এতিয়াও আধাৰ কাৰ্ডৰ কাৰণে বাঙালী মানুহে পেঞ্চন খাব লাগে নে নাই? বৰাক উপত্যকাৰ বাঙালী মানুহে পেঞ্চন খাব লাগে নে নাই? তেতিয়াহ'লে কোনটো সমস্যা সমাধান কৰি দিলে? তেওঁলোকে কি কৈছিলে? ভাৰত বাংলাদেশ সীমান্তটো একদম পুৰা ব্লক কৰি দিব। কৰিব পাৰিলে তেতিয়ালৈকে? নাই। তেওঁলোকে কৈছিলে যে বৰাক নদীটো আমি খান্দি দিম, ড্ৰেজিং কৰি দিম। বৰাক নদীৰ ড্ৰেজিং হ'ল নেকি? তেওঁলোকে কৈছিলে বৰাক নদীৰ যিমান খহনীয়া আছে এইটো খতম কৰি দিম, কৰি দিলে নেকি? তেওঁলোকে কৈছিলে বৰাক নদীত 2টা বন্দৰ বনাব, নৌ বন্দৰ বনালে নেকি? হিন্দু মুসলমান ভাই ভাই, হিন্দু মুসলমান ভাই ভাই, হিন্দু মুসলমান ভাই ভাই, হিন্দু মুসলমান এক हो, সাম্প্রদায়িকতাবাদ নিপাত যাও, হিন্দু মুসলমানের রাজনীতি নিপাত যাও, সকলো রাইজ এক हो, 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 হিন্দু মুসলমান ঐক্যবদ্ধ হব লাগিব, হিন্দু মুসলমান এক हो, হিন্দু মুসলমান এক हो।